ভাগিনে নিলে মামীয়েকক পলুৱাই থানবান মোমাইকৰ সংসাৰ স্বামীৰ কষ্টোপাৰ্জিত ধন সোণৰ অলংকাৰ সকলো লৈ গ'ল পত্নীয়ে চিচিবৰ গাঁৱত সংঘটিত হৈছে লজ্জাজনক ঘটনা এইবাৰ মামীয়েকক পলুৱাই নিলে ভাগিনে চিলাপথাৰ থানাত দুৰ্ভগীয়া স্বামীৰ গোচৰ সংসূত্ৰ উলিয়াব পৰা নাই পত্নীৰ স্বামীৰ অতি কষ্টোপাৰ্জিত ধন দুই কন্যাৰ নামত বনোৱা সোণৰ অলংকাৰ কাপোৰ কানি আদিলৈ ভাগিনৰ সৈতে মামীয়েক পলাই যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে যথেষ্টখিনি বয় বস্তু লৈ গৈছে টকা পইচা লৈ গৈছে সোণৰ চেন লৈ গৈছে সোণৰ আঙুঠি লৈ গৈছে মুগা চেট দুটা নিছে অন্যান্য 1000-1200 কোন 2000 টকীয়া চিট 10-12টা গৈছে আৰু লগত কেছ পইচা 35,000 টকা গৈছে গতিকে মোক বস্তুখিনি উদ্ধাৰ কৰি দিওঁ মানুহজনীতকৈ বস্তুখিনি মোক প্ৰয়োজনীয় ৰাতিপুৱা 9:30 পৰা 10 ভিতৰত ঘৰত কোনো নথকাৰ অৱস্থাত তেখেতে নিজ স্ব ইচ্ছাৰে ঘৰৰ পৰা ওলাই যায় পিছদিনা 12 তাৰিখৰ দিনাখনি মই ৰাতিপুৱা 11মান বজাত চিচি আৰক্ষী চকীত মই এজাহাৰ দাখিল কৰোঁ নিৰ্দেশ সম্পৰ্কে দুদিনমানৰ পাছত গম পাইছোঁ ঋতু হাজৰিকাৰ লগত তেখেত পলাই গৈছে পলাই যোৱা মই চিলাপথাৰ আৰক্ষী চকীত যোৱা 19 তাৰিখৰ দিনাখনি আকৌ এজাহাৰ দিলোঁ তাতো মানে এতিয়ালৈকে কোনো সংঘটন পকা মিস্ত্ৰীৰ কাম কৰি কোনোমতে সংসাৰ চলাই গৈছিল দেবেন দাসে এতিয়া পত্নীক বিচাৰি আৰক্ষী প্ৰশাসনৰ কাষ চাপিছে ব্যুৰো ৰিপৰ্ট টাইম 8